সেক্স লাইফ ইজ ইম্পৰ্টেণ্ট মাইকী আৰু মতা মানুহ দুজনৰ কাৰণে সেক্স লাইফ ভাল থাকিলে আপোনাৰ বডিত কিছুমান হৰমন সিক্ৰেশ্যন হয় এইকেইটা হৰমন মেইনটেইন হয় প্ৰস্টেট গ্ৰন্থি ডাঙৰ হয় তো তেওঁৰ প্ৰস্ৰাৱ কৰাৰ হেৰিটো ফ্ল'টো কমি আহে ছাৰ একজেক্টলি তেওঁ কেতিয়াবা ছেক্সুৱেল ক্ষমতা বা প্ৰজনন ক্ষমতা বা যৌন শক্তিও হ্ৰাস পায় নেকি ছাৰ কেতিয়াবা এনেকুৱাও হয় যে পেচাব কৰাৰ পিছত তেখেতে গম পায় যে না গোটেইখিনি পেচাব যোৱা নাই ভিতৰত ৰৈ যোৱা যেন লাগে তো এইখিনি হ'ল আমাৰ প্ৰস্টেট হোৱাৰ চিমটম মানে বেনাইন এনলাৰ্জমেণ্ট ছাৰ এটা সময় সৰুতে সকলোৱে ল'ৰাবিলাকৰ সেইটো এটা ক্ৰেজি তেওঁলোক যে কোনে কিমান দূৰলৈকে পেচাব কৰিব পাৰিব তেনেকুৱা এটা খেলেই সকলোৱে খেলে সেইটোত কিবা অপকাৰ হয় নেকি ৰাতি ভাত খোৱাৰ পিছত 2-3 গ্লাছ পানী একেলগে খাই দিয়ে কিন্তু বয়স হোৱাৰ লগে লগে প্ৰস্টেটটো যেতিয়া বাঢ়ে তেতিয়া আপুনি যিমান পানী খাওক দিনত খাই ল'ব লাগে সন্ধিয়া 6-7টাৰ পিছত পানীটো অলপমান কমাই দিব লাগে প্ৰস্টেটতো কেঞ্চাৰ হয় কিয় হয় ছাৰ কওঁ 60-65 ইয়াৰ্ছত যদি সেক্সুয়াল ড্ৰাইভটো কমি যায় সেইটো কিন্তু হাৰ্ট এটাকৰ 2 বছৰ আগৰ লক্ষণ এটা ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ আজিৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে চাব বুলি আশা কৰিছোঁ কাৰণ খুবেই এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু আমি আজি কথা পাতিব বিচাৰিছোঁ ডক্টৰ জয় নাৰায়ণ চক্ৰৱৰ্তী ছাৰৰ সৈতে আৰু ছাৰ এগৰাকী ইউৰ'লজিষ্ট হয় আৰু ছাৰৰ বিষয়ে বাকীখিনি কথা আমি অনুষ্ঠানটো পাতিলে আপোনালোকে গম পাই গৈ থাকিব আৰু আজি ছাৰৰ লগত আমি এনে এটা বিষয় বাছি লৈছোঁ যিটোৰ বিষয় বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিয়ে জনাটো খুব প্ৰয়োজনীয় বিশেষকৈ বয়োজ্যেষ্ঠসকলে খুবেই জনাটো প্ৰয়োজনীয় কাৰণ আমাৰ বয়স বঢ়াৰ লগে লগে কেতিয়াবা আমাৰ প্ৰস্ৰাৱ বন্ধ হৈ যায় ইয়াৰ কাৰণ কি হ'ব পাৰে ইয়াৰ কাৰণ কি হ'ব পাৰে চিকিৎসা আছেনে নাই কিয় হয় এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ছাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ ছাৰ দ্বিতীয়বাৰৰ বাবে আমি এনেকৈ আহিছোঁ আপোনাৰ লগত বাৰ্তালাপত প্ৰথমবাৰ আপোনাৰ ক্লিনিকত গৈছিলোঁ আৰু আজি আপুনি আমাৰ ধন্যবাদ মোৰ মাতাৰ কাৰণে মই ইমান ডাঙৰ ব্যক্তিত্বটো নহয় তথাপিও মই যিমানখিনি পাৰোঁ আমাৰ গাঁৱলীয়া যিবোৰ বয়োজ্যেষ্ঠ মানুহ আছে সিহঁতৰ কাৰণে কিছুমান নলেজ মই আজি কৈ দিম যিখিনি সিহঁতৰ কাৰণে বহুতখিনি ভাল হ'ব নিশ্চয় ছাৰ আৰু ছাৰে নিজে আৰম্ভণিতে কৈছে ছাৰৰ ব্যক্তিত্ব ইমান ডাঙৰ নহয় কিন্তু ছাৰ কি হয় আপোনালোকে এতিয়াৰ পৰা গম পাব ছাৰ প্ৰথম কথা আপুনি FRCS যাক আমি কওঁ ফেলোশ্বিপ অফ দ্য ৰয়েল কলেজ অফ চাৰ্জনছ ফেলোশ্বিপ অফ দ্য ৰয়েল কলেজ অফ চাৰ্জন তেখেত 4খন দেশৰ পৰা 4খন জায়গা মানে লণ্ডন এডিনবাৰ্গ গ্লাছগো আৰু ছুপাৰ স্পেচিয়েলিটি ইউৰ'লজি 4টা ইয়া আছে মোৰ FRCS ভাবক ছাৰৰ FRCS 4টা পৰা আছে তাৰ লগতে তেখেতে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাৰ মই ফেকাল্টি বুলি ক'ব পাৰোঁ ছাৰে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি হয় থাৰ্ড ছাৰে PhD কৰি আছে IIT গুৱাহাটীৰ পৰা কিহৰ ওপৰত কৰি আছে সেয়াও আপোনালোকে গম পাব ছাৰ বায়'মেডিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত একচুৱেলি বস্তুটো আমি প্ৰস্থেটিক ইমপ্লাণ্টৰ ওপৰত কাম কৰি আছোঁ ডিটেইলছ আমি নাযাওঁ এতিয়া বাট ছাবজেক্ট ইজ অলপ ইণ্টাৰেষ্টিং হয় আমি নাইট্ৰিনল বুলি এটা মেটাল পায় যিটো ইণ্ডিয়াত বহুত কম তাৰ ওপৰত কাম হয় আমি বায়'মেডিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ লগত এইটো কাম কৰি আছোঁ আমি এতিয়া 3rd ইয়াৰত আছোঁ মই ছাৰ ইয়াৰ পিছত আপুনি কৈছে আপোনাৰ ব্যক্তিত্ব একেবাৰে নাই বুলি কৈছে ছাৰ মানে আপুনি যে ক'লে ক্ষুদ্ৰ ব্যক্তিত্ব ক্ষুদ্ৰ মানুহ নাই ইমানখিনি বাছ যিমানখিনি পাৰোঁ মই সহায় কৰি দিওঁ মানে তাৰ লগতে ছাৰ আপুনি এছিয়াৰ ক'ব পাৰিনে ছাৰ ইউৰ'লজিৰ কনচালটেণ্ট হয় গোটেই আমাৰ ছিনিয়ৰ কনচালটেণ্ট চ' ইমানখিনি ব্যক্তিত্ব সম্পন্ন এগৰাকী চিকিৎসক ভাবক আৰু তেখেত যেতিয়া আমাৰ মাজলৈ আহিছে তেখেতে কৈছে যে আমি ক্ষুদ্ৰ ব্যক্তিত্ব লৈ আহিছোঁ আৰু তেখেতৰ সহায় কৰাৰ মনোভাৱ আৰু অপাৰ জ্ঞানৰে ভৰপূৰ ছাৰ ভাল লাগিব আপোনাৰ লগত কথা পাতি আজি ছাৰ প্ৰস্থেটৰ ওপৰত পাতিম মেইনলি প্ৰস্থেট কি হয় গ্ৰন্থিটো ক'ৰ পৰা ক'লে হয় এইটো জানাটো অলপ ইম্পৰ্টেণ্ট হয় চবৰ কাৰণে একচুৱেলি প্ৰষ্টেট অকল মতা মানুহৰে থাকে মাইকী মানুহ নাথাকে এটা সৰু বাচ্চা জন্ম হোৱাৰ লগে লগে তাৰ প্ৰষ্টেট থাকে প্ৰষ্টেট বস্তুটো যেতিয়া মানুহে কয় তেতিয়া বেমাৰ বুলি ভাবে প্ৰষ্টেট বস্তুটো একো বেমাৰ নহয় এইটো এটা গ্ৰন্থি হয় বা গ্লেণ্ড বুলি কয় যিটো আমাৰ পেচাবৰ মূত্ৰথলী আৰু পেচাবৰ ৰাস্তা মতা মানুহৰ পেচাবৰ ৰাস্তা এডাল্ট মতা মানুহৰ ইউজুৱেলি 20 সেণ্টিমিটাৰ হয় 20 সেণ্টিমিটাৰ হয় তাৰ ওপৰত বহি থাকে ব্লাডাৰে পাম্প
কৰে পাম্প কৰাৰ পিছত পেচাবৰ ৰাস্তা দি পেচাবটো গুচি যায় এতিয়া পেচাবৰ নলী আৰু মূত্ৰথলী তাৰ মাজত যেটো গ্ল্যান্ড বহি আছে সেই গ্ল্যান্ডটোক প্ৰস্টেট বুলি কওঁ আমি ৰাইট কিন্তু কথা হ'ল যে এই প্ৰস্টেটটোৰ এটা ধৰ্ম আছে যে এইটো কম বয়সত একদম সৰু হৈ থাকে গতিকে পেচাবৰ ফ্লোটো একদম নৰ্মাল থাকে যেনেকুৱা 20 বছৰৰ ল'ৰা বা 25 বছৰীয়া ল'ৰা এটা তেখেতৰ পেচাবৰ ফ্লো বহুত আছে জোৰ দিব নালাগে ভালকে পেচাবটো যায় দূৰত যায় ৰাইট কিন্তু 45 অনৱাৰ্ডছ বা 50 বছৰৰ বেছি হৈ গ'লে তেতিয়া আপোনাৰ প্ৰস্টেটটো অলপ লাহে 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 ডাঙৰ হ'ব ধৰে কিন্তু এইটো একো বেমাৰ বুলি ধৰিব নোৱাৰে আপুনি কিন্তু যেনেকুৱা চুলি পকাৰ কাৰণে আমি কিবা মেডিচিন খাওঁ নেকি মেডিচিন নালাগে তেনে প্ৰস্টেট অলপমান ডাঙৰ হ'লে ফ্লোটো দূৰত নাযায় কমি থাকে এইটো অলপ কমি যায় মানে আগতে বহুত দূৰত গৈছিলে 1 মিটাৰ দূৰত এতিয়া আধা মিটাৰ যাব বা অলপমান 15 মিটাৰ যাব কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি অপাৰেশ্যন কৰক বা কিবা এটা কৰক এইটো এটা নলেজ লাগে অলপমান আৰু যিমান দিন পাৰে মেডিচিন নোখোৱাকে থাকিব লাগে কিছুমান বস্তু আছে এইখিনি আমি পিছত আহিম যে কেনেকুৱা আমি এইটো বস্তু টেকেল কৰিব পাৰি কিন্তু প্ৰস্টেট বস্তু ক'লে যে অপাৰেশ্যন লাগিব বা মেডিচিন লাগিব এইটো একদমে ঠিক কথা নহয় আৰু কেতিয়াবা কি হয় গাঁৱত বহুত বস্তু বহুত মানুহে নাজানে বস্তু ঠাণ্ডাত ইউজুৱেলি হয় অলপ বয়সীয়া মানুহ পেচাবটো বন্ধ হৈ যায় তেতিয়া ওচৰত গৈ পালে পাইপ লগাই দিয়ে পাইপ লগোৱাৰ পিছত তেতিয়া অপাৰেশ্যন লাগিবই তেতিয়াও সদায় অপাৰেশ্যন নালাগে 50% মানুহৰে অপাৰেশ্যনৰ দৰকাৰ আছে আৰু আজিকালি ভাল মেডিচিন আহি গৈছে প্ৰস্টেটৰ আগৰ নিচিনা নাই গতিকে এতিয়া যিমান মানুহৰ প্ৰস্টেটৰ প্ৰব্লেম হয় 55 অনৱাৰ্ডছ বা 60 অনৱাৰ্ডছ মানুহ তাৰ ভিতৰত আপুনি 10% কেছৰে মানে 100 জনৰ ভিতৰত 10 জনৰে অপাৰেশ্যন কৰিব লগা হয় গতিকে ইমান ভয় কৰি একো লাভ নাই এইটো বস্তু একদমে নৰ্মাল বস্তু বয়সৰ লগে লগে এই বস্তুটো আহি যায় গতিকে মোৰ প্ৰস্টেট হৈছে ডাঙৰ বস্তু এটা বেমাৰ এনেকুৱা বুলি ভাবাটো উচিত নহয় প্ৰস্টেট নৰ্মাল বস্তু চুলি যেনেকুৱা পকে বগা হয় দাঁত যেনেকৈ খৰে দাঁত যেনেকুৱা খৰে এইটো বয়সৰ লগে লগে প্ৰস্টেটটো অলপমান ডাঙৰ হৈ যায় পেচাবৰ ফ্লোটো অলপমান কমি আহি বাস দ্যাটছ অল অ'কে স্যাৰ কিমান বছৰ বয়সৰ পৰা বুলি ক'লে আপুনি 52 ক'লে এইটো 45 50ৰ ভিতৰতে লাহে 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 এইটো ডাঙৰ হয় অ'কে প্ৰস্টেট গ্ৰন্থিটো ডাঙৰ হয় তেতিয়া আপুনি হেঁচা মাৰি ধৰে পেচাবৰ ৰাস্তাটো তেতিয়া ব্লাডাৰে পাম্প কৰিলেও ইমান স্পীডত পেচাবটো নাযায় অ'কে তাৰমানে পেচাবৰ ৰাস্তাটো এই প্ৰস্টেটৰ মাজেদি ফুটা কৰি পেলাই যায় নৰ্মাল মানুহৰ এনাটমিটো গতিকে প্ৰস্টেট ডাঙৰ হ'লে আপোনাৰ ফ্লোটো অলপমান কমি যাব অ'কে স্যাৰ তাতে এটা মোৰ প্ৰশ্ন আহিলে প্ৰস্টেট ডাঙৰ হ'লে গম পোৱা যায় নেকি বাহিৰৰ ফালৰ পৰা মানে সেই বাহিৰৰ ফালৰ পৰা একদমে গম নাপায় কিছুমান চিমটমছ আছে এইখিনি থাকিলে আমি গম পাওঁ যে লাহে লাহে প্ৰস্টেটৰ প্ৰব্লেম ষ্টাৰ্ট হৈছে ধৰক 45 মানুহ বয়সীয়া মানুহ এজন হঠাৎ বা 50 ইয়াৰ্ছৰ পিছত হঠাৎ গম পালে যে নাই ৰাতি আগতে মই উঠা নাছিলোঁ পেচাব কৰোঁতে এতিয়া দেখোন 2-3 বাৰ মান উঠিব লগা হয় বা পেচাব আহিলে ধৰি ৰাখিব নোৱাৰে পটককৈ যাব লগা হয় নহ'লে কাপোৰ কানি নষ্ট হয় বা পেচাবৰ প্ৰেছাৰটো আগতে দূৰত গৈছিল আজিকালি জোৰ দিব লাগে জোৰ দিলে দূৰত নাযায় ইমান উল্টাহে কাম হয় একদম ওচৰত পৰি আছে তো এইকেইটা যদি চিমটমছ আছে বা কেতিয়াবা এনেকুৱাও হয় যে পেচাব কৰাৰ পিছত তেখেতে গম পায় যে না গোটেইখিনি পেচাব যোৱা নাই ভিতৰত ৰৈ যোৱা যেন লাগে তো এইখিনি হ'ল আমাৰ প্ৰস্টেট হোৱাৰ চিমটম মানে বেনাইন এনলাৰ্জমেণ্ট কেঞ্চাৰ ফেঞ্চাৰৰ নহয় বেনাইন এনলাৰ্জমেণ্ট এইটো হোৱাৰ চিমটমছ হয় সেইকেইটা চিমটমছ হ'লে ডক্টৰৰ ওচৰত অলপ যোৱা উচিত ইউৰলজিষ্টৰ তেখেতে কিছুমান এডভাইচ দিব আপোনাক আৰু সেই এডভাইচখিনি ল'লে ইনিচিয়েলি আমি মেডিচিন নোখোৱাকৈ কেইবছৰমান কটাই দিব পাৰোঁ অ'কে এয়া প্ৰস্টেট ডাঙৰ হ'লে কি কি অসুবিধা হয় আৰু কেনেধৰণে আপোনালোকে গম পাব যে প্ৰস্টেট আৰম্ভ হৈছে বা প্ৰস্টেট গ্ৰন্থিটো ডাঙৰ হৈছে ছাৰ এটা সময় সৰুতে সকলোৱে ল'ৰাবিলাকৰ সেইটো এটা ক্ৰেজি তেওঁলোক যে কোনে কিমান দূৰলৈকে পেচাব কৰিব পাৰিব তেনেকুৱা এটা খেলেই সকলোৱে খেলে হয় ছাৰ সেইটোত কিবা অপকাৰ হয় নেকি নাই এইটো অপকাৰ নহয় এইটো একো অপকাৰ নহয় কিছুমান বস্তু আপোনাৰ এইটো ল'ৰাবিলাক আমিও কৰিছোঁ স্কুলত 4-5টামান ল'ৰা কিমান দূৰত দিব পাৰ এইটো খেলে মানুহে এইটো একো প্ৰব্লেমেটিক নহয় এইটো ল'ৰাৰ এটা মানসিকতা থাকে বুজিছোঁ ডাঙৰ হোৱাৰ লগে লগে কমি যায় জি ছাৰ তাৰপিছত আৰু এটা প্ৰশ্ন মোৰ এনেই মনলৈ অহা প্ৰশ্ন ছাৰ কেতিয়াবা ধৰক বয়োজ্যেষ্ঠ মানুহসকলে থিয় হৈ প্ৰস্ৰাৱ কৰাতকৈ বহি প্ৰস্ৰাৱ কৰাত অকণমান তেওঁলোকে মন কৰে
তো সেইটো এটা কাৰণ কেতিয়াবা হয় নেকি যে তেওঁলোকে লাহে লাহে তেওঁলোকৰ মানে প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হৈছে, তেওঁলোকে অকণমান বহি পেলাই কমফৰ্টেবল হয়? এইটো আপুনি এটা ভাল প্ৰশ্ন কৰিছে। এই আমাৰ যিটো কমোড ছিষ্টেম এতিয়া, এই আমেৰিকান বা ইউৰোপিয়ান যিটো কমোড, আজিকালি চবৰ ঘৰতে কমোড থাকে। কাৰণ আঁঠুৰ প্ৰব্লেম হয়, কিবা প্ৰব্লেম হয়। আগতে কমোড নাছিলে। কমোড নাথাকিলে আটাইতকৈ ডাঙৰ যিটো এডভান্টেজ হয় সেইটো হয় স্কটিং পজিশ্যনত পায়খানা কৰে বা পেচাব কৰে। স্কটিং পজিশ্যনত কৰিলে তেতিয়া থাই প্ৰেছাৰখিনি পেটত আহে। পেটত আহিলে আপোনাৰ পায়খানাও ভালকৈ হয়, পেচাবো ভালকৈ হয়। গতিকে বহুত বছৰলৈকে মেডিচিন নোখোৱাকৈ মানুহ আপোনাৰ প্ৰষ্টেটৰো প্ৰব্লেম নাছিলে আৰু আপোনাৰ কোষ্ঠকাঠিন্য যিটো হয় কনষ্টিপেশ্যনৰ প্ৰব্লেম নাছিলে। আজিকালি এই আপোনাৰ কমোড অহাৰ পিছত এই প্ৰব্লেমবিলাক বাঢ়িছে, বহুত বাঢ়িছে এতিয়া। গতিকে বহি পেলাই প্ৰস্ৰাৱ কৰা আৰু বহি পেলাই লেট্ৰিন কৰা বা পায়খানা কৰা বেছি ভাল। কিন্তু যদি আপোনাৰ আঁঠু দুটা আপোনাক বা চাট দিয়ে তেতিয়াহে। আগতে ছাৰ আঁঠু বিষু ইমান কমেই আছিলে, এক্সাৰচাইজ টাইপে আছিলে। এক্সাৰচাইজ আছিলে। চাওঁ গাঁৱত আৰু মানুহে বহুত খোজ কাঢ়িছিল। আজিকালি মানুহে খোজ বহুত কম কাঢ়ে। আমি মেডিকেল কলেজৰ পৰা খোজ কাঢ়ি পেলাই ইমান দূৰত গৈছিলোঁ। আজিকালি মানুহে ক'ত খোজ কাঢ়ে? নিশ্চয় ছাৰ। বাছতে নুঠে। বহুত কাৰণ বহুত কাৰণ আছে। ইয়াৰ পিছত আহিম ছাৰ, প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হৈ গ'লে এইখিনি সমস্যা আহি যায় আৰু তেতিয়াই এগৰাকী ইউৰ'লজিষ্টৰ ওচৰত যোৱাটো খুবেই প্ৰয়োজন। আৰু তেতিয়া তেওঁলোকে কিবা পৰামৰ্শ দিব। ছাৰ পৰামৰ্শ কি দিয়ে ছাৰ? ইনিচিয়েলি আমি যিটো কওঁ যে ফাৰ্ষ্ট থিং হ'ল প্ৰষ্টেটৰ প্ৰব্লেম এটা বয়সৰ পিছত চবৰে হয়। ডক্টৰৰ ওচৰত গ'লে ইউৰ'লজিষ্টে চবৰ আগত মেডিচিন এডভাইচ কৰিব নাপায় বস্তুটো। আগতে ভালকৈ হিষ্ট্ৰী ল'ব লাগে, পেচেণ্টক অলপ টাইম দিব লাগে। চব পেচেণ্ট অলপ ডিফাৰেণ্ট হয়। 10 মিনিটমান পেচেণ্টৰ লগত কথা পাতিলে হিষ্ট্ৰীটোৰ পৰা আপুনি বহুতখিনি বস্তু ওলাই ল'ব পাৰে। যেনেকৈ এজন মানুহক যদি আপুনি হিষ্ট্ৰী ভালকৈ সোধে যে আপোনাৰ পায়খানাটো ঠিক হয় না নাই, যদি তেখেতৰ পায়খানাটো ঠিক নহয়, যদি 2 দিন 3 দিনৰ মূৰে মূৰে পায়খানা হয়, তেতিয়া কি হ'ব, তেখেতৰ পেচাবৰ প্ৰব্লেমটো অট'মেটিকেলি আহিব। কাৰণ পেচাবৰ যিটো প্ৰষ্টেট গ্লেণ্ড তাৰ পিছতে থাকে আপোনাৰ পায়খানাৰ ৰাস্তাটো। পায়খানাৰ ৰাস্তাটো যদি লোডেড থাকে তেতিয়া পেচাব ভালকৈ হ'ব নোৱাৰে। গতিকে আপুনি কনষ্টিপেশ্যনটো এভইড কৰিলেহে পেচাবটো ভাল হ'ব। তেতিয়া আপোনাৰ মেডিচিন নালাগাও হ'ব পাৰে। এইটো নতুন কথা শিকিলোঁ। গতিকে ৰেক্টাম য'ত কওঁ আমি, যে পায়খানা য'ত ভৰি থাকে, এইখিনি বস্তু লোডেড হৈ থাকিব নালাগে। পায়খানা ৰেগুলাৰ হ'লে পেচাবৰ প্ৰব্লেমটো 50% মান এনেই ঠিক হৈ যায়। ঠিক আছে, নম্বৰ 1 বস্তু। নম্বৰ 2 বস্তু হ'ল লাইফষ্টাইল চেঞ্জেছ বুলি কওঁ। কিছুমানৰ বহুত অভ্যাস আছে যে ৰাতি ভাত খোৱাৰ পিছত 2-3 গ্লাছ পানী একেলগে খাই দিয়ে। কিন্তু বয়স হোৱাৰ লগে লগে প্ৰষ্টেটটো যেতিয়া বাঢ়ে তেতিয়া আপুনি যিমান পানী খাওক দিনত খাই ল'ব লাগে। সন্ধিয়া 6টা-7টাৰ পিছত পানীটো অলপমান কমাই দিব লাগে। যেনেকুৱা ৰাতি ভাত খোৱাৰ পিছত আধা গ্লাছ বা অলপমান সৰু এটা গ্লাছ পানী খাওক আৰু ভাতটো অলপ আগত খাব লাগে। ভাতটো অলপ আগত খালে, পানী অলপ আগত খালে কি হয়, আপুনি যেতিয়ালৈকে শুব যাব তেতিয়া এবাৰ পেচাব কৰি যাব পাৰিব, ৰাতি আপোনাৰ উঠিব লগা নহ'ব। ঠিক 2 নম্বৰ বস্তু হ'ল, গতিকে এভইড কনষ্টিপেশ্যন। আৰু 2 নম্বৰ বস্তু হ'ল আপোনাৰ ৰাতি পানীটো। চাহ কফি এইবিলাকত কেফেইন থাকে। গতিকে আপুনি যদি ৰাতি 8টা বজাত চাহ খায় তেতিয়া 2-3 বাৰ এইটো ব্লাডাৰ ইৰিটেট কৰে, মূত্ৰথলীক ইৰিটেট কৰে। গতিকে ৰাতি 2-3 বাৰ পেচাব কৰিব লগা হ'ব। গতিকে চাহ কফি এইটো ৰাতি 8টা বজাত 7টা বজাত খাব নাপায় কেতিয়াও। ৰাতি আপোনাৰ টোপনিৰো প্ৰব্লেম আছে হ'ব, প্লাছ এইটো হ'ব। প্লাছ 4th আৰু এটা বস্তু, যদি আপোনাৰ শ্লিপ ডিজৰ্ডাৰ থাকে, কিছুমান মানুহ কি হয়, অলপ বয়স হ'লে এনেই বহুত চিন্তা থাকে, এনেই ডিপ্ৰেশ্যনত থাকে বহুতে, টোপনিটো ভালকৈ নহয়। টোপনি ভালকৈ নহ'লে কি হয়, বাৰে বাৰে পেচাব যাব লগা হয় বস্তুটো। গতিকে টোপনি যদি নাহে তেনেহ'লে আপোনাৰ এটা শ্লিপিং পিল লোৱা বা এণ্টি এংজাইটি এটা মেডিচিন খালে বহুত ভাল হয়। আমি যেনেকুৱা এলজলাম বা তেনেকুৱা 0.25 এটা লৈ ল'লে বহুতখিনি ভাল হৈ যায়। গতিকে সেইখিনি হ'ল আমাৰ নৰ্মেল লাইফষ্টাইল চেঞ্জেছ। এভইড কনষ্টিপেশ্যন, চাহ কফি, আৰু এইটো মডাৰেশ্যন কৰিব লাগে। পানীটো অলপমান টাইমলি খাব লাগে, মানে দিনত যিমান খাওক, ৰাতিটো অলপ কমাই দিব লাগে। আৰু ৰাতি টোপনিটো অলপমান, ধৰি 4 ঘণ্টা 5 ঘণ্টা যদি ভালকৈ টোপনি আহে সেইখিনি ঠিক হৈ যায়। এইখিনি কৰিলে কি হয়, আপোনাৰ মেডিচিনটো ষ্টাৰ্ট কৰোঁতে আমি আৰু 5 বছৰমান লেট কৰিব পাৰি। কাৰণ মেডিচিন এবাৰ ষ্টাৰ্ট কৰিলে কি হয়, এইটো হোল লাইফ খাই থাকিব লাগে। এইকাৰণে মেডিচিনটো অলপমান যদি আমি 2-3 বছৰ বা 4 বছৰ লেট কৰি ষ্টাৰ্ট কৰিম তেতিয়া আমাৰ বহুত ভাল হয়। নহ'লে ইনিচিয়েলি পেচেণ্ট আহিলে পটককৈ আমি মেডিচিন লিখি দিলোঁ, ভাই চেলিডোচিন লওক বা টেমচেলচিন লওক, এইটো আনইম্পৰ্টেণ্ট হয়। আৰু ছেকেণ্ড বস্তু,
ডক্টৰৰ ওচৰত আহিলে আল্ট্ৰাচাউণ্ডটো ইম্পৰ্টেণ্টটো হয়, কিন্তু আল্ট্ৰাচাউণ্ডৰ আগত যিটো আমাৰ বেছি ইম্পৰ্টেণ্ট এইটো হ'ল ইউৰোফ্ল' ষ্টাডি। আমি এটা ইউৰোফ্ল'মেট্ৰি কৰি চাই লওঁ যে এই বয়সীয়া মানুহ যিজন আহিছে তেখেতৰ ফ্ল'টো কিমান যায়। সেইটো টেষ্ট কৰে এইটো এটা মেচিন থাকে, মেচিনত পেচাব কৰিব লাগে, যেনেকুৱা আমি ইউৰিনালত পেচাব কৰোঁ। তেতিয়া পেচাব কৰিলে আমি গম পাই যাওঁ যে তেখেতৰ ফ্ল'টো কিমান আছে। পাৰ ছেকেণ্ড হিচাপত এইটো হিচাপটো আহে, যেনেকুৱা 10 ml per second বা 20 ml per second। যদি 15 ml per secondৰ তলত আছে তেতিয়াহে আমি মেডিচিন দিওঁ বা কিবা এটা কৰোঁ। যদি 15 ml বেছি থাকে তেতিয়া আমি ইউজুৱেলি মেডিচিনটো এভইড কৰোঁ। এই লাইফষ্টাইল এডভাইচখিনি দিওঁ আৰু কৈ দিওঁ যে আপুনি যদি ভাবে, পেচেণ্টক আমি এনেকুৱা কওঁ যে আপুনি যদি ভাবে যে আপোনাৰ লাইফষ্টাইলটো বহুত বেছি এফেক্টেড হৈছে, কোৱালিটি অফ লাইফ এফেক্ট হৈছে, বাৰে বাৰে যাব লগা হৈছে, আপুনি এই লাইফষ্টাইলখিনি চেঞ্জ কৰাৰ পিছতো ঠিক হোৱা নাই বস্তুখিনি, তেতিয়াহে আমি মেডিচিন এড কৰিম তাতে। অ'কে ছাৰ, মাজতে সোধোঁ যে বেলেগ ডক্টৰৰ ওচৰত যেতিয়া যাব ডক্টৰজনেও প্ৰফিটৰ কথা থাকিব যে তেওঁক ট্ৰিটমেণ্ট কৰি থাকিব। যদি এজন ডক্টৰে ভাবি ল'লে যে মই লাইফষ্টাইলটো প্ৰথম তেওঁ ঠিক কৰাম, তাৰপিছত 5 বছৰৰ পিছত মই তেখেতৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিম, 5 বছৰৰ পিছত সেই পেচেণ্টজন আপোনাৰ ওচৰত আহিবনে নাই তাৰো প্ৰশ্ন থাকিলে, আপুনি তেনেকৈ ভাবিলে? এটা ভাল প্ৰশ্ন কৰিছে আপুনি। চাওক, আমি যিমানখিনি ট্ৰিটমেণ্ট কৰোঁ চব আণ্ডাৰ ষ্টেণ্ডাৰ্ড প্ৰট'কল। এটা প্ৰট'কল আছে, চব বস্তুৰে এটা প্ৰট'কল আছে। যেনেকুৱা এজন প্ৰষ্টেট পেচেণ্ট চোৱাৰ পিছত আমি ফাৰ্ষ্ট ফ'ল' আপ দিওঁ আফটাৰ 6 months। ফাৰ্ষ্ট ফ'ল' আপ আফটাৰ 6 months, 6 months বা 3 months পিছত আমি চাওঁ। তাৰপিছত যদি চাওঁ যে না হি ইজ কোৱালিটি অফ লাইফ ইম্প্ৰুভ হৈছে, মেডিচিন লোৱাৰ পিছত তেখেতে ভাল পাইছে, লাইফষ্টাইল সলনি কৰিছে, বাট হি ইজ কমফৰ্টেবল, তেতিয়া আমাৰ যিটো প্ৰট'কলে কয় সেইটো যে ইয়াৰলি এবাৰ চেকআপ কৰা। ইয়াৰলি কি চেকআপ কৰিব লাগিব? দুটা বস্তু আমি চাওঁ তেতিয়া। নাম্বাৰ 1 ইউৰোফ্ল'মেট্ৰি আৰু ছেকেণ্ড হয় আল্ট্ৰাচাউণ্ড। আল্ট্ৰাচাউণ্ডত এটা বস্তু ইম্পৰ্টেণ্ট হয়, প্ৰষ্টেটৰ চাইজ আমি নাচাওঁ। আল্ট্ৰাচাউণ্ড প্ৰষ্টেটৰ চাইজ দেখাৰ কাৰণে নকৰে, এইটো চবেই ভুল কৰে যে কাৰোবাৰ 100 গ্ৰাম কাৰোবাৰ 50 গ্ৰাম চাইজৰ ওপৰত চিমটমছ ডিপেণ্ড নকৰে, একদম মিছা কথা এইটো। আল্ট্ৰাচাউণ্ড আমি কৰোঁ যে পেচাব কৰাৰ পিছত কিমান থাকি যায় ভিতৰত, পষ্ট ভইড ৰেচিডুৱেল, সেইটো দেখাৰ কাৰণে আমি আল্ট্ৰাচাউণ্ডটো কৰোঁ। বুজিলোঁ, ঠিক আছে। প্ৰষ্টেটৰ চাইজ দেখাৰ কাৰণে কোনেও নকৰে আল্ট্ৰাচাউণ্ড, ঠিক আছে। গতিকে এই আল্ট্ৰাচাউণ্ড প্ৰষ্টেটৰ চাইজ লৈ পেলাই যে আমি ফুৰোঁ যে ছাৰ আমি বেলেগ ডক্টৰৰ তাত গৈছিলোঁ 6 মাহ আগতে, এইটো প্ৰষ্টেট আছিলে 60 গ্ৰাম, আৰু এজন আল্ট্ৰাচাউণ্ডক দি কৰালোঁ, মই মেডিচিন খাই আছোঁ, এতিয়া 60 গ্ৰামৰ পৰা 55 গ্ৰাম হৈছে। এইটো একদম মিছা কথা, তেখেতৰ বুজাত ভুল হৈছে বস্তুটো। কাৰণ হ'ল যে আল্ট্ৰাচাউণ্ড কৰোঁতে আমি কাৰ্চাৰ দুটা দিওঁ, যেনেকুৱা এই ইণ্ডিকেটৰ দুটা থাকে যে প্ৰষ্টেটৰ মনিটৰৰ ওপৰত দুটা কাৰ্চাৰ দি পেলাই আমি চাইজটো কেলকুলেট কৰোঁ। এইটো মেথমেটিকেল কেলকুলেশ্যন হয়। আপুনি কাৰ্চাৰটো দিওঁতে যদি 1 মিলিমিটাৰ ইফালে ইফালে হয়, এইটো তেতিয়া ডাঙৰ হয় আৰু সৰু হয়। তাৰ ওপৰত আপোনাৰ মেইন বস্তু চাব লাগে, প্ৰষ্টেটটো ডাঙৰ হৈছে সৰু হৈছে এইটো চাব নাপায়। মেইন বস্তু চাব লাগে যে আপুনি চিমটমৰ পৰা মুক্তি পাইছে না নাই, এইটো বুজিলোঁ। দেট ইজ ইম্পৰ্টেণ্ট। অ'কে, প্ৰস্ৰাৱ কৰাৰ পিছত যদি প্ৰস্ৰাৱ ৰৈ যায় তেতিয়া আল্ট্ৰাচাউণ্ডে সেই কিমাননো ৰৈ থাকে সেইখিনি আছে। আৰু এইটো পটককৈ চাব নালাগে যে 1 মাহ 1.5 মাহ মূৰে চাব নালাগে, 6 মাহ মূৰে চালে হ'ল। অ'কে, ইনিচিয়েলি। বুজিলোঁ ছাৰ, নতুন কথা শিকি আছোঁ চাওক। আৰু কথা শিকিম এতিয়া। ইয়াৰ পিছত আহিলোঁ ছাৰ প্ৰষ্টেট কেঞ্চাৰ। কেঞ্চাৰ, প্ৰষ্টেটতো কেঞ্চাৰ হয়, কিয় হয় ছাৰ? প্ৰষ্টেটত কেঞ্চাৰ হয়, এইটো কিছুমান জেনেটিক ফেক্টৰ থাকে। এটা ধৰক দেউতাৰ বা ফেমিলি ট্ৰিত যদি কাৰোবাৰ প্ৰষ্টেট কেঞ্চাৰ হৈছে, তেনেহ'লে 50% চান্স থাকে তেখেতৰ ল'ৰা কেঞ্চাৰ হোৱাৰ। গতিকে সেইবিলাক ফেমিলিক আমি অলপ দিওঁ যে ইয়াৰলি PSA টেষ্টটো, প্ৰষ্টেট স্পেচিফিক এণ্টিজেন এটা আছে ব্লাড টেষ্ট, এইটো ইয়াৰলি কৰাৰ কাৰণে। আৰু প্ৰষ্টেট কেঞ্চাৰৰো এইটো বহুত ডিফাৰেণ্ট টাইপৰ ট্ৰিটমেণ্ট আছে। এইটো কি হয়, বেলেগ কেঞ্চাৰৰ নিচিনা নহয়। বেলেগ কেঞ্চাৰ যেনেকুৱা হ'লে মানুহ জঁপিয়াই উঠে যে কেঞ্চাৰ হৈছে, লগে লগে অপাৰেশ্যন লাগিব, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি লাগিব। প্ৰষ্টেট কেঞ্চাৰটো এনেকুৱা নহয়। প্ৰষ্টেট কেঞ্চাৰৰ মানুহ মাৰা কেপাচিটি যিটো, মানে বাইটিং পাৱাৰ যিটো এটা কেঞ্চাৰত থাকে, সেইটো বয়সৰ লগে লগে কমি যায়। ধৰক 55 ইয়াৰ্ছ বা 60 ইয়াৰ্ছৰ মানুহ এজন প্ৰষ্টেট কেঞ্চাৰ হ'লে যিমান ইম্পৰ্টেণ্ট তাত ট্ৰিটমেণ্ট কৰা, 80 ইয়াৰ্ছৰ মানুহ এজনৰ প্ৰষ্টেট কেঞ্চাৰ হ'লে ইম্পৰ্টেণ্ট নহয়। গতিকে এই প্ৰষ্টেট কেঞ্চাৰটো ইমান শ্ল' গ্ৰ'য়িং আৰু ইনডলেণ্ট টাইপৰ কেঞ্চাৰ যে এইটো মানি মৰিব নোৱাৰে। গতিকে 75-80 ইয়াৰ্ছৰ কাৰোবাৰ প্ৰষ্টেট কেঞ্চাৰ ধৰা পৰিছে, পটককৈ গৈ পেলাই ৰেডিকেল প্ৰষ্টেটেক্টমি, ৰবট, লেজাৰ একো নালাগে।
অ'কে আৰু প্ৰষ্টেট বায়পচি কৰাৰ পিছত আমি ইউজুৱেলি চাওঁ এইবিলাকৰ প্ৰট'কল যিটো হয় এইবিলাক বস্তুৰ ফাৰ্ষ্ট আমি MRI কৰোঁ MRI কৰাৰ পিছত এটা প্ৰষ্টেট বায়পচি লওঁ বায়পচিৰ যিটো ধৰ্ম বায়পচিৰ পৰা বহুতখিনি আমি ইনফৰমেশ্যন পাওঁ এই বায়পচি ইনফৰমেশ্যনৰ ওপৰত আৰু MRI ষ্টেজিঙৰ ওপৰত ডিপেণ্ড কৰে আপুনি কি ট্ৰিটমেণ্ট কৰিব পটককৈ প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ লগে লগে অপাৰেশ্যন কৰিম এইটো কেতিয়াও কৰিব নাপায় অ'কে বুজিছোঁ কোনোবা ডক্টৰে কৰিবও পাৰে সাৱধান এবাৰ সুধি লোৱাটো ভাল এইটো আপোনাৰ প্ৰট'কল হিচাপত চলিব লাগে গতিকে এইটো বয়স হোৱাৰ লগে লগে অপাৰেশ্যনটো এভইড কৰা ভাল অ'কে ছাৰ আৰু এটা ইণ্টাৰেষ্টিং প্ৰশ্নই সুধিব গৈ আছোঁ যে যদি প্ৰষ্টেট ডাঙৰ হয় প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হয় তো তেওঁৰ প্ৰস্ৰাৱ কৰাৰ হেৰিটো ফ্ল'টো কমি আহে ছাৰ একজেক্টলি তেওঁ কেতিয়াবা ছেক্সুৱেল ক্ষমতা বা প্ৰজনন ক্ষমতা বা যৌন শক্তিও হ্ৰাস পায় নেকি ছাৰ যৌন শক্তিটো এইটো চাওক এইটো আমাৰ ইণ্ডিয়াত কি হয় মানুহে বহুত ইগন'ৰ কৰে বস্তুখিনি এজন মানুহ বা ধৰক 55-60 ইয়াৰ্ছত কোনোবা আহিছে প্ৰষ্টেটৰ প্ৰব্লেম এটা লৈ পেলাই যে পেচাবটো অলপ কম তেখেতক নুসুধে টাইম দিলেহে সুধিব পাৰিব কোনোবা ডক্টৰে যে আপোনাৰ যৌন এতিয়া ছেক্স লাইফটো কেনেকুৱা গতিকে ছেক্স লাইফটো আমি সদায় সুধি ল'ব লাগে যে যদি ছেক্সুৱেলি এক্টিভ থাকে তেনেহ'লে এই বস্তুটো আপোনাৰ ট্ৰিটমেণ্ট কৰিব লাগে আৰু প্ৰষ্টেটৰ কাৰণে ইউজুৱেলি ছেক্স পাৱাৰটো নকমে কিন্তু লগতে কি হয় এই 60-65 ইয়াৰ্ছত এণ্ড্ৰপজ বুলি এটা বস্তু আছে যেনেকুৱা ফিমেলৰ মেন'পজ হয় মাহেকীয়া বন্ধ হৈ যায় মেলৰো তেনেকুৱা হয় মতা মানুহৰো এণ্ড্ৰজেন হৰমনটো লাহে লাহে 55 অনৱাৰ্ডছ লাহে লাহে কমি আহে গতিকে আপোনাৰ ছেক্সুৱেল ড্ৰাইভটো অলপমান কমিব সেই মতা মানুহৰ লগতে প্ৰষ্টেটৰ প্ৰব্লেম ষ্টাৰ্ট হয় গতিকে এই মতা মানুহৰ যিটো আপোনাৰ টেষ্টষ্টেৰন মেল হৰমন এইটো আমাৰ মুড আপলিফ্ট কৰাৰ কাৰণে এটা ডাঙৰ এটা ফেক্টৰ গতিকে প্ৰষ্টেটৰো প্ৰব্লেম পেচাবৰো প্ৰব্লেম প্লাছ ছেক্সৰো অলপমান প্ৰব্লেম লাজ পায় মানুহৰ লগত কথা নাপাতে আৰু ডক্টৰৰো ইমান টাইম নাই যে তেখেতৰ লগত খোলাকৈ কোৱাৰ গতিকে গোটেইখিনি লৈ পেলাই কি হয় এটা ডিপ্ৰেশ্যন মুড এটা আহি যায় টেষ্টষ্টেৰন কমিছে ডিটেকশ্যন হোৱা নাই প্লাছ প্ৰষ্টেটৰ প্ৰব্লেম ষ্টাৰ্ট হৈছে গতিকে ডক্টৰৰ ওচৰত আহি পেলাই ভালকৈ অলপ টাইম দিয়ক আৰু ডক্টৰৰো উচিত যে 10 মিনিট 15 মিনিটমান মানুহজনৰ লগত অলপমান কথা পাতি গোটেইখিনি হিষ্ট্ৰীটো ওলোৱাৰ কাৰণে অ'কে ছাৰ 55ৰ পিছত সকলোবিলাক অকণমান কমি আহে মানে আপুনি যিটো ক'বলৈ গৈছে অলপমান কিছুমানটো আপোনাৰ একচেপ্ট কৰি ল'ব লাগে আগৰ নিচিনাটো ছেক্সুৱেল ড্ৰাইভ নাথাকে প্লাছ বহুত বস্তু আমি অলপমান একচেপ্ট কৰিব লাগে কিছুমান মানুহে ধৰক কয় যে না আই এম অ'কে যিটো আছে ছেটিছফাইড তেতিয়া আপুনি ট্ৰিটমেণ্ট নালাগে কিছুমান মানুহ এণ্ড্ৰপজ হয় দে আৰ ভেৰি মাছ কনচাৰ্ণ্ড আমাৰ ওচৰত এনেকুৱা মানুহ আহে যে 70-75 ইয়াৰ্ছ বাট দে আৰ ভেৰি হেপী এণ্ড ছেক্সুৱেলি এক্টিভ গতিকে সেইবোৰ মানুহৰ আমি ট্ৰিটমেণ্টটো কৰিব লাগে সিহঁতে যদি কোনোবাই যদি কমপ্লেইন কৰিছে 70 ইয়াৰ্ছৰ মানুহ যে আই এম নট ছেক্সুৱেলি হেপী তেনেহ'লে উই শ্বুড টেক হিজ ৱৰ্ডছ ভেৰি ভেৰি চিৰিয়াছলি আৰু এটা কথা আপোনাক কওঁ 60-65 ইয়াৰ্ছত যদি ছেক্সুৱেল ড্ৰাইভটো কমি যায় সেইটো কিন্তু হাৰ্ট এটাকৰ 2 বছৰ আগৰ লক্ষণ এটা এইটো আপোনাৰ মনে ল'ব লাগে ঠিক আছে কাৰণ ইৰেক্টাইল ইম্পৰ্টেঞ্চ যিটো হয় ইৰেক্টাইল ডিছফাংচনটো হাৰ্ট এটাকৰ 2 বছৰ 3 বছৰমান ইউজুৱেলি আহে আগতে আহে বস্তুটো সেইটো এভিডেন্স বেছড ফেক্ট এটা যে কাৰোবাৰ যদি ধৰক 60-65 বছৰ হৈছে ইৰেক্টাইল ডিছফাংচন বহুত হৈছে একদমেই আপোনাৰ ৰেছপণ্ড নাই তেতিয়া তেখেতৰ হাৰ্টটো অলপমান চেক কৰাই ল'ব লাগে কাৰণ উইদিন 2 to 3 ইয়াৰ্ছ হাৰ্ট এটাক এটা হ'ব পাৰে গতিকে সেইটো বস্তু একদম ইগন'ৰ কৰিব নাপায় আৰু পেচেণ্টৰ পৰা হিষ্ট্ৰীটো ল'ব লাগে ভালকৈ বুজিছোঁ এনেকুৱা নহয় যে আহিছে পেচেণ্ট পটককৈ মেডিচিন লিখি আমি পঠাই দিওঁ গতিকে এইখিনিৰ কাৰণে আপুনি 10 মিনিট 15 মিনিট টাইম পেচেণ্টক দিব লাগে বুজিছোঁ ছাৰ বহুত নতুন কথা শিকি আছোঁ আৰু সঁচাকৈ ভাল লাগিছে কথা পাতি আৰু মই যিমান খোলাকৈ সুধিব বিচাৰিছোঁ ছাৰেও সিমান খোলাকৈ ৰিপ্লাইবোৰ দি আছে আৰু সমানে আপোনালোকে চাই গৈ আছে মোৰো তেনেকুৱা কুৱেশ্যনে আহি আছে মনলৈ ছাৰ তেতিয়াহ'লে এজন মতা মানুহৰ এজন পুৰুষৰ ছেক্সুৱেল লাইফ ছাৰ কিমান দিনলৈকে ষ্ট্ৰং থাকে ড্ৰাইভিং কিমানলৈকে এইটো ডিপেণ্ড কৰে আপোনাৰ মেণ্টেল মেকআপ আৰু মাইণ্ডছেটৰ ওপৰত অ'কে বুজিছোঁ কিছুমান মানুহে ভাবে যে মই 60 বছৰৰ হৈ গৈছোঁ মইতো আৰু কামত নাই ছেক্সুৱেল লাইফটো একদম ডাষ্টবিনত মেণ্টেল লাইফ সেইটো ছেইম টাইপৰ পেচেণ্ট মই যেতিয়া আপোনাৰ তাত কৰোঁ ইংলেণ্ডত যেতিয়া আমি ট্ৰিটমেণ্ট কৰোঁ তেতিয়া মোৰ পেচেণ্টবোৰ দে আৰ মোৰ কনচাৰ্ণ উইথ ছেক্সুৱেল লাইফ সিহঁতে 70-75-80 বোদাৰে নকৰে আকৌ
যে ডক আই হেভ লিটল প্ৰব্লেম ইন হেভিং ছেক্স এণ্ড প্ৰেছক্ৰাইব মি। তেতিয়া আমি কি কৰোঁ, তেখেতৰ ECG কৰাওঁ, ইক' কৰাওঁ, হাৰ্টটো ঠিক থাকিলে তেতিয়া আমি মেডিচিন প্ৰেছক্ৰাইব কৰোঁ। কিন্তু সেইটো বস্তু আমাৰ ইয়াৰ মানুহ, বয়সীয়া মানুহ, সিহঁতে অলপমান লাজ পায় ক'বলৈ, বা ভাবে যে ছ'চিয়েলি আউটকাষ্ট হৈ যাম, ডক্টৰৰ লগতে এইবিলাক কোৱাটো বেয়া। একদমেই বেয়া নহয়, খোলাকৈ আলোচনা কৰিব লাগে ডক্টৰৰ লগত। আৰু ছেক্স লাইফ যদি ভালকৈ চলি থাকে তেতিয়াহ'লে হাৰ্টৰ প্ৰব্লেম, অন্যান্য বহুত বেমাৰৰ পৰা আমি ছেক্স লাইফ ইজ ইম্পৰ্টেণ্ট মাইকী আৰু মতা মানুহ দুজনৰ কাৰণে। ছেক্স লাইফ ভাল থাকিলে আপোনাৰ বডিত কিছুমান হৰমন চিক্ৰেশ্যন হয়, সেইকেইটা হৰমন মেইনটেইন হয়। এটা বয়সৰ পিছততো কমিব, কিন্তু তথাপি এটা মেইনটেইন হৈ যায়। তেতিয়া আমাৰ বহুত বস্তু আমি এভইড কৰিব পাৰোঁ, যেনেকুৱা হাৰ্টৰ প্ৰব্লেম, তাৰপিছত আপোনাৰ এই এংজাইটি ডিজৰ্ডাৰ, এইকেইটা ছেক্সৰ পৰা এভইড, বা ডিপ্ৰেশ্যন। ছেক্স লাইফ ভাল থাকিলে এইবিলাক বস্তুৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। খুব ভাল। এনেকৈ আলোচনা কৰিব লাগে মাজে মাজে, তেতিয়া মানুহৰ মনত থকা কিছুমান প্ৰশ্নৰ নিশ্চয় উত্তৰবিলাক পাই যায়। ছাৰ আমি আকৌ আহিম ছাৰ প্ৰষ্টেটৰ ওপৰত কথা পাতিবৰ কাৰণে। তাৰ আগতে ছাৰ অকণমান আপোনাৰ কথা জানিবলৈ বিচাৰিছোঁ। ছাৰ আপুনি কেনেধৰণে পঢ়া শুনা কৰিলে, তাৰপিছতে বিদেশত আপুনি ইমান বছৰ ছাৰ্ভিচ কৰিলে, এতিয়াও আপুনি ছাৰ পঢ়াই আছে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক, তাৰপিছত আপুনি PhD কৰি আছে, ইফালে আপোনাৰ নিজৰ ক্লিনিক আছে, আপুনি বেলেগ হস্পিটেললৈ যায়, টাইম মেনেজমেণ্ট এইবিলাক বস্তু। টাইম মেনেজমেণ্ট কৰাটো অলপমান দিগদাৰ, কিন্তু এটা প্লেন কৰি ল'লে গোটেইখিনি বস্তু আমি মেইনটেইন কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। মই গুৱাহাটী মেডিকেল কলেজৰ পৰাই পাছ কৰা। আমাৰ চব টিচাৰ এতিয়া চব মেক্সিমাম ৰিটায়াৰ কৰিলে, তো মোৰ কলিগ এতিয়া চব আছে, মেক্সিমাম ফেকাল্টি হৈ আছে গুৱাহাটী মেডিকেল কলেজ, কোনোবাই ডিব্ৰুগড় মেডিকেল কলেজত। দে আৰ ইন গুড পজিশ্যন। আৰু আমি গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰাৰ পিছত যিখিনি আমাৰ ক্লিনিকেল নলেজ আছে, সেইটো মই আপোনাক এটা বস্তু ক'ব খুজিছোঁ, ইণ্ডিয়াৰ বহুত মেডিকেল কলেজৰ ল'ৰা ছোৱালীৰ এইটো বস্তু নাই। মই গুৱাহাটী মেডিকেল কলেজত পৰা পাছ কৰিছোঁ। 96ত মই MS চাৰ্জাৰী কৰি ওলাইছোঁ। এট দেট টাইম আমাৰ যিটো ফেকাল্টি আছিলে, দে আৰ ভেৰি গুড। আৰু মই এটা কথা আপোনাক ক'ব পাৰোঁ যে গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰা ল'ৰা ছোৱালী ক্লিনিকেলি খুব ষ্ট্ৰং হয়। এইটো অল অভাৰ ইণ্ডিয়া, দেট ইজ ৱেল এপ্ৰিচিয়েটেড। মই দিল্লীত কাম কৰিছোঁ ইমান বছৰ, বা বাহিৰত হায়দৰাবাদ কওক, চেন্নাই কওক, আমাৰ গুৱাহাটী মেডিকেল কলেজৰ বা ডিব্ৰুগড় মেডিকেল কলেজৰ বহুত ষ্টুডেণ্ট আছে। কিয়? ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট, ইউৰ'লজিৰ পৰা ষ্টাৰ্ট কৰি পেলাই কাৰ্ডিঅ'লজি, গুৱাহাটী মেডিকেল কলেজৰ ষ্টুডেণ্টকেইটা বৰ ভাল ক্লিনিকেল নলেজ আছে, এইখিনি মই ক'ব পাৰোঁ আপোনাক। আমাৰ টিচাৰখিনি বৰ ভাল আছিলে। এণ্ড তাৰপিছত মোৰ লগৰ যিখিনি সমসাময়িক, সিহঁতে এতিয়া ডিফাৰেণ্ট ডিপাৰ্টমেণ্টত ফেকাল্টি হৈ আছে, এণ্ড দে আৰ ভেৰি গুড ষ্টাফ এণ্ড দে আৰ ভেৰি গুড টিচাৰ। আৰু মই 96ত ইয়াৰ পৰা ওলাই গৈছিলোঁ দিল্লীত। দিল্লীত বহুত বছৰ আছিলোঁ মই, তেতিয়া ফাৰ্ষ্ট গভৰ্ণমেণ্ট কলেজ, মেডিকেল কলেজ, তাৰপিছত মেক্স হস্পিটেল, তাৰপিছত ফৰ্টিছ, আৰু ইয়াত এপ'ল' হস্পিটেলত আছিলোঁ। এতিয়াও মই আছোঁ, বাট এজ এ ভিজিটিং টু এপ'ল' হস্পিটেল এণ্ড আদাৰ হস্পিটেল। কিন্তু মই নিজৰ ক্লিনিক কৰিছোঁ এটাই কাৰণ, যে বহুত মানুহে ডাঙৰ কৰ্পৰেট হস্পিটেল এফৰ্ড কৰিব নোৱাৰে। তো গতিকে যেতিয়া এইবিলাক ডাঙৰ সৰু সুৰা হস্পিটেলবিলাক আপুনি কৰ্পৰেট গ্ৰুপবিলাক টেক অভাৰ কৰি লয়, তেনেহ'লে দে কেটাৰ এ চাৰ্টেন পাৰ্চেণ্টেজ অফ পপুলেশ্যন। মেক্সিমাম যিটো দুখীয়া মানুহ বা গাঁৱৰ পৰা মানুহ আহে, সেইকেইটা ভয় খাই যায় যে ভাই এইটো হস্পিটেলত গ'লে মোৰতো চব গৰু মাটি চব বেচিব লাগিব। গতিকে সেইখিনি মানুহ আমাৰ ক্লিনিকত আহিলে আমি সিহঁতক এফৰ্ডেবল চাব নালাগে, সৰু সুৰা হস্পিটেলত আমি কৰি দিব পাৰোঁ সিহঁতৰ। গতিকে এইখিনি ফ্ৰীডমটো আমাৰ ডাঙৰ হস্পিটেলত নাথাকে। আৰু ছাৰৰ ক্লিনিক আছে হেৰিয়াত আমাৰ খ্ৰীষ্টিয়ান বস্তি, গুৱাহাটী ইউৰ'লজি চেণ্টাৰ। গতিকে তাতে ৰাতিপুৱা বহুত পেচেণ্ট আহি যায়, আৰু যিবিলাক মানুহ এফৰ্ড কৰিব নোৱাৰে সিহঁতেও আহে। নিশ্চয়। আৰু মই এবাৰ তালৈ গৈছিলোঁ, ছাৰৰ গোটেই ক্লিনিক দেখাইছিলোঁ, সেইটো ভিডিঅ' আপুনি ডেছক্ৰিপশ্যনত পাই যাব, সেইটো ভিডিঅ' চাই ল'ব, কিমান ধুনীয়া। ছাৰ তাৰপিছতে আপুনি কণ্টিনিউ কৰি গৈ থাকিলে, ছাৰ আকৌ আপুনি ক্লাছো কৰে এডিনবাৰ্গ বিশ্ববিদ্যালয়ত। ছাৰ এডিনবাৰ্গ বিশ্ববিদ্যালয় কি হয়, এইটো বছৰত মোৰ এবাৰ বা দুবাৰ যাব লগা হয় তাতে ইন পাৰ্চন ক্লাছ লোৱাৰ কাৰণে, আৰু বাকীখিনি টাইম আমি অনলাইন কৰোঁ। যেতিয়া এতিয়াও আমাৰ ছেশ্যন মডিউল চলি আছে, এতিয়া আমি অনলাইন কৰি আছোঁ। তাৰপিছত আকৌ ষ্টাৰ্ট হ'ব। হয় ছাৰ, মাজে মাজে। ছাৰ এই PhD কথাটো অকণমান চুই যাব পাৰি নেকি, যদি আপুনি ক'ব পাৰে? PhD মই 3 বছৰ আগতে ষ্টাৰ্ট কৰিছোঁ। এই আমি বায়'মেডিকেল ইঞ্জিনিয়াৰিঙত কৰি আছোঁ মই।
বায়'মেডিকেল ইঞ্জিনিয়াৰিং মানে এটা বস্তু আছে যিটো প্ৰষ্টেটিক ইমপ্লেণ্ট বুলি কয়, তাৰ ওপৰত কাম কৰি আছোঁ। ইট ইজ বেছড অন এ স্পেচিয়েল মেটাল যিটো নাইটিনল বুলি কয়, শ্বেপ মেমৰি এলয়, সেই এলয়ৰ ওপৰত আমি কাম কৰি আছোঁ। তো আপোনাৰ IIT গুৱাহাটীৰ যিটো বায়'মেডিকেল ডিপাৰ্টমেণ্ট, ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, সেইটো হ'ল আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত আহে। গতিকে দেয়াৰ টিচাৰ্ছ আৰ ভেৰি গুড, মোৰ গাইড, সিহঁতে ভেৰি এক্সপিৰিয়েঞ্চ, আৰু হোল ডিপাৰ্টমেণ্ট আমাক সহায় কৰি আছে, হেল্প কৰে, যিখিনি পাৰোঁ আৰু কৰি আছোঁ। বাট আই এম পাৰ্ট টাইম, কাৰণ মই ফুল টাইম থাকিব নোৱাৰোঁ তাতে, মোৰ প্ৰেক্টিছো আছে, হস্পিটেল অপাৰেশ্যনো কৰিব লাগে। ছাৰ এইটো PhD কৰাৰ পিছত আমি কি শিকিবলৈ পাম বা কি হ'ব? শিকিবৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ, যেতিয়া আমি কিবা পেটেণ্ট লওঁ বা কিবা এটা বস্তু, এটা নতুন এটা ইন'ভেশ্যনৰ কাৰণে চেষ্টা কৰি আছোঁ। এটা বস্তু হ'লে এনেকুৱা অপাৰেশ্যন নকৰাকৈ কিছুমান মানুহ, যেনেকুৱা বহুত ধৰক 90 ইয়াৰ্ছ 95 ইয়াৰ্ছ পেচাব বন্ধ হৈ আছে, আপোনাৰ কেথিটাৰ লাগি গৈছে, অপাৰেশ্যন নকৰাকৈ যদি আমি কিবা এটা ইমপ্লেণ্ট লগাই দিব পাৰোঁ, তেনেহ'লে বাকী লাইফখিনি বিনা কেথিটাৰ পেচাব কৰিব পাৰে মানুহজন। মানুহৰ এটা বয়স হৈ গ'লে দুটা বস্তু খুব ইম্পৰ্টেণ্ট হয়, ভালকৈ পেচাব কৰিব পাৰা আৰু ভালকৈ লেট্ৰিন কৰিব পাৰা। সেই দুটা বস্তু যদি ঠিক থাকে, এজন বয়সীয়া মানুহৰ আৰু বাকী বস্তুখিনি একচেপ্ট কৰি লয়। দুসাঁজ ভাত কম খালেও একো নহয়, কিন্তু পেচাব আৰু পায়খানাটো ভালকৈ হৈ যাব লাগে। তো আমি এই পেচাবটো যাতে আমি ঠিক কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইন'ভেশ্যনৰ কাৰণে চেষ্টা কৰোঁ। ছাৰে সেইটো যদি ছাকচেছ হৈ যায়, আৰু অলৰেডি হ'বই, তাৰপিছত কিবা এটা চেঞ্জ আহিব, আৰু যিটো চেঞ্জ খুব প্ৰয়োজনীয় হ'ব বয়োজ্যেষ্ঠসকলৰ কাৰণে। ছাৰ, যেতিয়া প্ৰস্ৰাৱ বন্ধ হৈ যায়, লেট্ৰিন বন্ধ হৈ যায় মানুহৰ, ছাৰ ভাবকচোন, কি হয়তো আপোনাৰো হ'ব পাৰে, কেতিয়াবা মোৰো হ'ব পাৰে, নহওক ছাৰ, কিমান হ'ব। এটা বয়সৰ পিছত প্ৰষ্টেটৰ প্ৰব্লেমটো চবৰে হ'ব। আজি যোনে য়াং, কালি অলপ বয়স হ'ব, 60 বছৰৰ পাওঁতে 70-80 কেনেকৈ আহি যায়, 15-20 বছৰ মানে গমেই নাপায়, পটককৈ গুচি যায় 10-15 বছৰ। গতিকে এটা টাইম আহিব যেতিয়া পেচাবটো একদম লাহে লাহে গৈ থাকিব, মেডিচিন খোৱাৰ পিছতো কাম নকৰে, তেতিয়া কেতিয়াবা পেচাবটো ভৰ্তি হৈ থাকে, মূত্ৰথলীটো একদম ভৰি থাকে, তেতিয়া আমি একিউট ৰিটেনশ্যন বুলি কওঁ, যে একিউট ৰিটেনশ্যন গাঁৱত আছে, ক'ত যাব আৰু ৰাতি, ওচৰত ক'তবা গ'লে ডক্টৰ আছে, তাতে ডক্টৰে কেথিটাৰ দি দিয়ে, মানে পেচাবৰ ৰাস্তাত এটা নলী দি দিয়ে। নলী দিয়াৰ পিছত তেতিয়া আমি মেডিচিন দিওঁ। ইনিচিয়েলি অপাৰেশ্যন কৰিব নাপায়, কাৰণ বয়সীয়া মানুহ এজনৰ প্ৰষ্টেট ডাঙৰ থাকিবই, সেইটো একদম খাটাং কথা। প্ৰষ্টেট ডাঙৰ আছে, পটককৈ অপাৰেশ্যন কৰিলোঁ, এনেকুৱা নহয়। যদি কাৰোবাৰ এনেকুৱা অৱস্থা হয়, তেতিয়া আমি চাই লওঁ যে কেঞ্চাৰ আছে নে নাই, সেই মানুহজনৰ কিডনী ঠিক আছে নে নাই, পাইপটো থাকিব 10 দিনমান, আমি মেডিচিন ষ্টাৰ্ট কৰি দিওঁ। মেডিচিন ষ্টাৰ্ট কৰাৰ পিছত ধৰক 10 দিনমান পিছত পাইপডাল খুলি চাওঁ যে নিজে নিজে পেচাব কৰে না নাই। 50% মান মানুহ নিজে নিজে পেচাব কৰি দিয়ে, আৰু 50% মানুহ আকৌ পাইপ লগাব লগা হয়। তো যিবোৰ মানুহ আকৌ পাইপ লগাব লগা হয়, সিহঁতৰ চাগে অপাৰেশ্যনৰ অলপমান প্ৰয়োজন হয়, কিন্তু 50% মানুহৰ অপাৰেশ্যনত নালাগে, মেডিচিনতে ঠিক থাকে। অ'কে ছাৰ, প্ৰস্ৰাৱ নকৰিলে আমাৰ কি অসুবিধা হয়? প্ৰস্ৰাৱ বন্ধ হৈ গ'ল, তাৰপিছত আমাৰ আন অৰ্গেনত কি প্ৰব্লেম? মই কৈ আছোঁ এইটো বস্তু। এজন বয়সীয়া মানুহ যেতিয়া কয় যে আমাৰ পেচাবৰ লাহে লাহে হৈ আছে, ঠিক আছে, পেচাবটো লাহে লাহে হোৱা, প্ৰষ্টেট ডাঙৰ হোৱাৰ অৰ্থ এইটো নহয় যে ভিতৰত অলপ পেচাব থাকি গৈছে, আল্ট্ৰাচাউণ্ড কৰিলে ভিতৰত অলপ থাকি যায়, 100 ml 150 ml মান থাকি যায়। এইটোৰ অৰ্থ নহয় যে লগে লগে কিডনী দুটা বেয়া হৈ যাব, অপাৰেশ্যন কৰাই লওক। দিছ ইজ একদম কমপ্লিটলি ৰং এপ্ৰ'চ এটা। গতিকে সেইবোৰ মানুহক আমি মেডিচিন দি চাব লাগে। কিডনী ইমান জল্দি বেয়া নহয় প্ৰষ্টেটৰ কাৰণে। প্ৰষ্টেটৰ কাৰণে কিডনী বেয়া হোৱাতকৈ বেছি ইম্পৰ্টেণ্ট হয় সেই বয়সীয়া মানুহজনৰ ব্লাড চুগাৰ আছে না নাই, ব্লাড প্ৰেছাৰ আছে না নাই, এইটো ট্ৰিটমেণ্ট কৰা। কিডনী যদি বেয়া হয়, এইটো চুগাৰ আৰু ব্লাড প্ৰেছাৰৰ কাৰণে বেছি বেয়া হয়, প্ৰষ্টেটৰ কাৰণে বেয়া বহুত কম হয়, 1% মান প্ৰষ্টেটৰ কাৰণে বেয়া হয়, বহুত ৰেয়াৰ। গতিকে প্ৰষ্টেট আছে, লগে লগে কিডনী বেয়া হৈ যাব, একদম এইটো এপ্ৰ'চ আমি নোলোৱাই ভাল। মানুহজনক বুজাই ক'ব লাগিব যে আপোনাৰ ব্লাড প্ৰেছাৰো আছে, চুগাৰ আছে, ভালকৈ এই দুটা ট্ৰিটমেণ্ট কৰাওক, পায়খানাটো যাতে ৰেগুলাৰ হৈ যায় এইটো চাওক। তাৰপিছত মেডিচিন দি আছোঁ, মেডিচিন চাই যে ফ্ল'টো বাঢ়ে না নাই, যদি ফ্ল' বাঢ়ে মেডিচিন খাই পেলাই অপাৰেশ্যন নালাগে। ছাৰ, সকলোবিলাক পাতিলোঁ, এটা সময়ত বাৰু বয়স হ'লে সকলো বেমাৰ আহে, প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হয়, প্ৰস্ৰাৱ কৰাত অসুবিধা হয়। তথাপি মই এইটো সুধিম ছাৰ, কি বস্তু খাই থাকিলে, কি কৰি থাকিলে আমি অলপ দিন আৰু বাঢ়ি পেলাই বঢ়াব পাৰোঁ, 80 মানলৈকে লৈ যাব পাৰোঁ?
ভাল ফুড হেবিটটো ভাল থাকিব লাগে অলপ ফল মূল আৰু আপোনাৰ গাঁৱত যিবোৰ মানুহ থাকে সিহঁতৰ ইমান প্ৰব্লেম নহয় বহুত খেতিয়ক আমাৰ তাত আহে ধুতি পিন্ধি আহে 100 গ্ৰাম প্ৰষ্টেট বিশ্বাস নকৰিব 100 গ্ৰাম 90 গ্ৰাম 110 গ্ৰাম প্ৰষ্টেট কিন্তু পেচাব বঢ়িয়াকৈ কৰে প্ৰব্লেম নাই গতিকে প্ৰষ্টেট ডাঙৰ থাকিলে যে অপাৰেশ্যন কৰিব লাগিব এনেকুৱা কথা নহয় গতিকে সিহঁতে কেনেকুৱা ভালকৈ থাকে সিহঁতে নাম্বাৰ 1 বস্তু হয় সিহঁতে খোৱা মেলাটো ভাল অৰ্গেনিক বস্তু খায় সিহঁতে ফল মূল বেছিকৈ খায় টেঙা খায় গতিকে এইবিলাক বস্তু প্ৰষ্টেটৰ কাৰণে বৰ ভাল টেঙাটো ভাল হ্যাঁ তাৰপিছত সিহঁতে আপোনাৰ বুঢ়া হৈ গ'লে 80-85 ইয়াৰ্ছতো চাব আপুনি স্কটিং হৈ পেলাই বহি পেলাই পায়খানা কৰে এইটো বহুত ভাল বস্তু গাঁৱত আপোনাৰ নাপাব আপুনি বহুত কমে আপুনি কমত পাব কেতিয়াবা হাত ভৰি ভাঙিলে কি কৰে চেয়াৰত এটা ফুটা কৰি দিয়ে তাৰ ওপৰত বহি যায় গতিকে সেইবিলাক বস্তু আপুনি চিটিত নাপাব গতিকে ভালকৈ গ্ৰীণ ভেজিটেবলছ খোৱা ফ্ৰুটছ খোৱা আৰু ডেইলি অলপমান এক্সাৰচাইজ মানে এনেকুৱা নহয় যে আপুনি জিমত গৈ এক্সাৰচাইজ কৰিব লাগিব এনেকুৱা নহয় 5 কিলোমিটাৰ 4 কিলোমিটাৰ ডেইলি যদি অলপমান চলে গাঁৱত চাব আপুনি বহুত বুঢ়া মানুহ চাইকেলে লৈ এতিয়াও চলি আছে আগতে টিচাৰ আছিলে এতিয়াও চাইকেল লৈ চলি আছে গতিকে এইবিলাক বস্তু বৰ ভাল বস্তু যিটো আমি চিটিৰ বয়সীয়া মানুহবোৰ এইবোৰ মিছ কৰে 3 নম্বৰ বস্তু হ'ল আড্ডা মাৰা আপোনাৰ আবেলি 1 কাপ চাহ লৈ পেলাই 4-5জন মান ফ্ৰেণ্ডৰ লগত যেটো অলপ আড্ডা মাৰা যিবোৰ মানুহ আপোনাৰ এই সোসাইটি ফ্ল্যাটত থাকে সিহঁতে এইটো বস্তু পায় বা গাঁৱত এইটো বস্তু পায় এই আড্ডা মাৰাটো এইটো বৰ ভাল বস্তু আড্ডা মাৰাৰ লগত আকৌ এইটো কেনেকৈ ভাল আপোনাৰ মেণ্টেল মেকআপ এটা আহি যায় আপুনি সদায় মনত ৰাখিব বস্তুটো যে আমি যিমানে মেডিচিন নিদিওঁ কিয় মেডিচিনৰ দুটা এছপেক্ট আছে এটা হ'ল ডাক্তৰে মেডিচিন দিছে মই ভাল হ'মেই ঠিক আছে সেইটো কয় আমাৰ প্লেচিবো এফেক্ট গতিকে আমি কিবা এটা মেডিচিন দিলে তাৰ 50% প্লেচিবো এফেক্টে কাম কৰে 50% এই মেডিচিনৰ মলিকিউলটোৱে কাম কৰে গতিকে আড্ডা মাৰাৰ লগত এই প্লেচিবো বস্তুটো কামত আহি যায় যদি মেণ্টেল মেকআপটো ভাল হয় মাইণ্ডটো অলপ ওপৰত এলিভেট হৈ যায় 2-4জন মান ফ্ৰেণ্ডৰ লগত কথা পাতি এই মোৰ এনেকুৱা হৈছে তোৰো হৈছে নেকি হৈছে যে অলপমান মই খাওঁ এইটো হয় এইটো কৰছে কোন এইটো বৰ ভাল বস্তু এইটো 4-5জন মান ফ্ৰেণ্ডৰ লগত কথা পাতা গতিকে এইটো বস্তু এভইড কৰিব নাপায় যিমান দিন পাৰে 1 কাপ চাহ লৈ পেলাই এই কৰ্নাৰত আড্ডা মাৰা হয় ছাৰ মোৰ দেউতাকে দেখিছোঁ এতিয়া দেউতাৰ 75 হৈ গ'ল দেউতাৰ সদায় মিটিং থাকে কাৰণ টিচাৰ আছিলে ছ'চাইটিখন আছে সদায় মিটিং থাকে ৰাতিপুৱা গধূলি খোজকাঢ়ে সেই এনভাইৰনমেণ্টটো তেনেকৈ এতিয়াও গাড়ী চলাই এইটো মেণ্টেল হেল্থৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যিটো আমি একনলেজ নকৰোঁ ইউজুৱেলি মেডিচিনতে চব বস্তু ঠিক নহয় আৰু এটা বস্তু মানিব লাগিব যে আমাৰ মেডিকেল চায়েন্স যিটো এইটো একজেক্ট চায়েন্স নহয় কেতিয়াও 100% নহয় 2+2 4 নহয় কেতিয়াও নহয় আপুনি মেডিকেল চায়েন্সৰ কথা আহিলে মই এটা প্ৰশ্ন সুধি আছোঁ আজি আমি শ্বুটিং কৰি আছোঁ মংগলবাৰে মই ছাৰক সুধিলোঁ ছাৰ ফুট লৈ আহিছে ছাৰে ক'লে মই হনুমান মন্দিৰ আজি মংগলবাৰ হনুমানক আৰাধনা কৰা হয় হনুমান মন্দিৰত ফুট লৈ আহিছে ছাৰ আপুনি ডক্টৰ হয় মেডিকেল চায়েন্স পঢ়িছে বিশ্বাস কৰেনে ৰাখে হৰি মাৰে কোন মাৰে হৰি ৰাখে কোন সেইটো হয় আল্টিমেটলি আমি ভগৱান নহয় সব ডক্টৰে মানিব লাগিব যে ডক্টৰ ভগৱান কেতিয়াও নহয় ৰাইজেও এইটো বুজি পাব লাগিব যে ডক্টৰ ভগৱান নহয় আমি বাছ ভগৱানৰ কামখিনি অলপমান কৰিব খুজিছোঁ ৰেজাল্টটো কিছুমান অলপমান ডক্টৰৰ ওপৰত ডিপেণ্ড কৰে অলপমান ওপৰৱালাৰ ওপৰত ডিপেণ্ড কৰে যিটোৰ ওপৰত আমিও ডিপেণ্ড কৰোঁ এইকাৰণে আমি প্ৰেছক্ৰিপশ্যন লিখাত অলৱেজ RX বুলি এটা বস্তু আছে আপুনি চাব প্ৰেছক্ৰিপশ্যন সব ডক্টৰে RX বুলি লিখে RXটো হ'ল ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে টেক দাও এইটো অৰ্থ হ'ল লেটিন টাৰ্ম যে এইটো আমি প্ৰেছক্ৰিপশ্যন দিছোঁ কিন্তু আল্টিমেটলি ভগৱানে ভাল কৰিব এইটো গতিকে ভগৱানক ভাল পোৱা বস্তুটো এৰিষ্টটলৰ টাইমৰ পৰা আছে ঠিক এইটো ডক্টৰে অনা নাই বস্তুটো ঠিক ছাৰ সৰু সৰু ল'ৰা ছোৱালী সৰুৰ পৰা দেখা পাওঁ সৰু সৰু ল'ৰা ছোৱালীৰ বিভিন্ন সমস্যা আহে সৰুতে মই অকণমান জাষ্ট চুই যাব বিচাৰিছোঁ প্ৰষ্টেটৰ ভিতৰতে থাকিম আজি অনুষ্ঠানটো বাট অকণমান সৰু সৰু ল'ৰা ছোৱালীখিনিকো বুজিব লাগিব আমি ছাৰ বহুত কথা আমি ইগন'ৰ কৰি দিওঁ সৰু সৰু ল'ৰা ছোৱালী কেতিয়াবা দুখ পালে কেতিয়াবা পেনিছত পেইন হৈছে সৰু সুৰা তেওঁলোকৰ আপত্তিবোৰ মোৰ ল'ৰাই যিহেতু আজি তাৰ 7 বছৰ হৈছে মই কেতিয়াবা শুনি থাকোঁ তাৰ কিবা কিবি এভইড কৰিব লাগে নে আমি কিবা ক'ব লাগে সিহঁতক ছাৰ দুখ পোৱাটো অলপ বেলেগ বস্তু হয় ইউৰলজিৰ ফালৰ পৰা যদি ক'ব খোজোঁ তেনেহ'লে সৰু বাচ্চাৰ এটা বস্তু মই টাচ কৰিব খুজিছোঁ আজি এইটো হ'ল ফাইমচিছ হ'ল এই সৰু বাচ্চাৰ পেচাবৰ আগৰ ৰাস্তাটো নুখুলে লং ফ'ৰ স্কিন থাকে পেনিছৰ আগৰ স্কিনটো অলপমান লম্বা হয়
সেইটো বস্তু কি হয় বহুতে পটককৈ অপাৰেশ্যন কৰি দিয়ে যে এইটো আপোনাৰ ফাইমোচিছ আছে বাচ্চাটোৰ অপাৰেশ্যন লাগিব নেভাৰ ডু ডেট এইটো আগতে চাই ল'ব এইটো দুটা বস্তু আছে এটা হ'ল ফিজিঅ'লজিকেল ফাইমোচিছ এটা হ'ল পেথলজিকেল ফাইমোচিছ নুখোলা বস্তুটোক আমি মেডিকেল টাৰ্মত ফাইমোচিছ বুলি কওঁ PHIMOSIS ফিজিঅ'লজিকেল ফাইমোচিছত কেতিয়াও জোৰ দি পেলাই পিছফালে কৰিব নাপায় স্কিনটো সৰু বাচ্চা এটাৰ এই স্কিনটো নুখোলে পিছফালে ট্ৰাই কৰি আছে জোৰকৈ দিব আছে এইটো কেতিয়াও কৰিব নাপায় তাতে আপোনাৰ বাঢ়ি যাব বস্তুটো পেথলজিকেল ফাইমোচিছ হয় নে ফিজিঅ'লজিকেল হয় এইটো ডক্টৰে চাই ক'ব পাৰিব কিন্তু 90% কেছত অপাৰেশ্যন নালাগে বয়সৰ লগে লগে যেতিয়া অৰ্গানটো বাঢ়িব তেতিয়া লাহে লাহে নিজে নিজে পিছফালে যাব এইটো বাচ্চা গতিকে ফিজিঅ'লজি যিটো নেচাৰেল বস্তু এইটোত হাত দিব নাপায় বুজিছোঁ ছাৰ যদি বাচ্চাই একদম পেচাবটো একদম চিৰিঞ্জৰ নিচিনা পাতলা ধাৰত কৰি আছে বহুত দিনৰ পৰা তেতিয়া চাগে পেথলজিকেল ফাইমোচিছ আছে তেতিয়াহে অপাৰেশ্যন কৰাব লাগে নহ'লে নালাগে অ'কে তো এনেকৈ যদি আমি কথা পাতি গৈ থাকোঁ তেতিয়াহ'লে বহুতখিনি বিষয় সোমাব আৰু প্ৰস্থেটৰ ওপৰত আমি যথেষ্টখিনি কথা আলোচনা কৰিছোঁ আৰু আপোনালোকে নিশ্চয় অলপ বুজিছে যে কিছুমান বস্তু জেনেটিকেলি হয় কিছুমান বস্তু আমাৰ বয়সৰ লগত হয় গতিকে ইমান বেছি চিন্তা কৰিব নালাগে আৰু প্ৰস্থেট কেঞ্চাৰৰ ওপৰতো আমি কথা পাতিলোঁ হঠাৎ অপাৰেশ্যন কৰি দিয়াৰ কোনো প্ৰয়োজন নাই এটাই কথা ছাৰে ক'লে আৰু ইমান বিজ্ঞ আৰু ইমান জ্যেষ্ঠ আৰু ইমান অভিজ্ঞ এগৰাকী চিকিৎসকে ক'লে যে দেখুৱাই ল'ব লাগে অন্ততঃ প্ৰস্থেট হ'লে 6 মাহ এবছৰৰ মূৰে মূৰে ডক্টৰৰ ওচৰত গৈ এবাৰ টেষ্টটো কৰাব লাগে আৰু টেষ্ট কৰিলে আপুনি গম পাই থাকিব যে কি হয় কি নহয় হৈ থাকিব ছাৰ আৰু কিবা মই নুসুধা কিবা থাকিলে নেকি এবাৰ নাই মোৰ চবে কম্পেয়াৰ কৰিছোঁ আৰু এটা বস্তু মই ক'ব খুজিছোঁ আপোনাক যদি টাইম আছে আছে নিশ্চয় কিছুমান বস্তু বহুত কেচি টাৰ্ম যেনেকুৱা লেজাৰ বস্তুটো এটা কেচি টাৰ্ম ৰবট বস্তুবিলাক কেচি টাৰ্ম এটা বস্তু মনত ৰাখিব লাগিব যে ৰবট লেজাৰ এইবিলাক ইকুইপমেণ্টে হয় ইকুইপমেণ্ট চলোৱাৰ কাৰণে মানুহ লাগে যেনেকুৱা গাড়ী এটা চলোৱাৰ কাৰণে আপুনি মাৰ্চিডিজ চলাওক বা একদম অটো চলাওক ড্ৰাইভাৰ এজন লাগে সেই ড্ৰাইভাৰ হ'ল ডক্টৰ সব বস্তুৰ কাৰণে সব বস্তু ঠিক নহয় যেনেকুৱা লেজাৰ বস্তুটো বহুত মানুহে প্ৰষ্টেটৰ কাৰণে লেজাৰ অপাৰেশ্যন কৰিম এনেকুৱা কৈ দিয়ে যে মই লেজাৰ আছে না নাই লেজাৰ দিয়ে অপাৰেশ্যন কৰাম প্ৰষ্টেটৰ ষ্টোনৰ ক্ষেত্ৰত লেজাৰ বস্তুটো বহুতখিনি লাগে প্ৰষ্টেটৰ ক্ষেত্ৰত কি হয় লেজাৰ বস্তুটো যদি প্ৰষ্টেট আপোনাৰ সৰু থাকে ধৰক 30 গ্ৰাম 40 গ্ৰাম তেতিয়া লেজাৰ দিলে উল্টাহে এফেক্টে হয় তেতিয়া আপোনাৰ এই AK-47 এটা দি পেলাই মহ মাৰাৰ নিচিনা বস্তুটো হয় যদি প্ৰষ্টেটটো ডাঙৰ হয় 60 গ্ৰাম 80 গ্ৰাম 90 গ্ৰাম তেতিয়াহে লেজাৰৰ এফেক্টটো ভাল হয় আৰু তেতিয়া আপোনাৰ লেজাৰৰ ছাইড এফেক্টখিনি কম হয় কিন্তু 30-40 গ্ৰাম প্ৰষ্টেট এটা যদি লেজাৰ ইউজ কৰে তেতিয়া আপোনাৰ কমপ্লিকেশ্যনটো বাঢ়ে গতিকে সেইবিলাক বস্তু পটককৈ আপুনি ডক্টৰৰ হাতৰ ওপৰত বেছি বিশ্বাস কৰিব ৰাদাৰ দেন টেকন'লজি অ'কে যেনেকুৱা বহুত মানুহে আজিকালি এই গল ব্লাডাৰ ৰবট দি কৰে যেটো কাকো যুক্তি নাই লেপাৰস্কপি দি আধা ঘণ্টাত গল ব্লাডাৰ অপাৰেশ্যন হৈ যায় এইটো আপুনি 3.5 লাখ টকা দিয়ে এটা ৰবট তাত টাইমেও বেছি লাগে ৰবট ডকিং কৰোঁতে আপোনাৰ 1 ঘণ্টামান লাগি যায় বা 40 মিনিটমান লাগি যায় তাৰ ওপৰত অপাৰেশ্যন কৰোঁতে আৰু বহুত টাইম গতিকে আপুনি এনেস্থেচিয়া টাইমখিনি বহুত বাঢ়ি যায় গতিকে নলেজ ভাল গুগলে আমাক কি কৰে এটা ইনফৰমেশ্যন দিয়ে নলেজ বেছ নিদিয়ে গুগলৰ ইনফৰমেশ্যনখিনি আমাৰ প্ৰচেছ কৰাৰ কাৰণে এটা নলেজ বেছ লাগে বেছিক তো এইখিনি আপোনাৰ ডক্টৰে ক'ব পাৰিব ঠিক কৈছে ছাৰ আমি কিছুমান বস্তু আচলতে আহি জানে আপুনি ক'লে ৰবটিক হেৰি অপাৰেশ্যন লেজাৰ অপাৰেশ্যন শুনিয়ে ভাল লাগি যায় শুনি ভাল লাগে কেচি টাৰ্ম আৰু গুগল চালে চবে গুগল চাই থাকে আজিকালি সেইটো ডাঙৰ কথা হৈছে নহয় ছাৰ আৰু কিছু কি হয় বস্তুবোৰ আমি আপোনাক এইটোৰ এটা কমাৰ্চিয়েল এংগেল আছে কোনোবা হস্পিটালে যদি এটা 1.5 কোটি টকা বা 1 কোটি টকা এটা লয় তো সিহঁতে কি কৰিব এইটো আপুনি এটা কামান কিনিলে সেই কামানৰ গুলিটো কিনিব লাগিব বন্দুক কিনিলে বন্দুকৰ গুলিটো কিনি থাকিব লাগিব তো গতিকে এইটো আপুনি কেনন ফিডাৰৰ নিচিনা পেচেণ্টক ইউজ কৰিব নাপায় এইটোৱে মই ক'ব খুজিছোঁ যে বি কচাছ কমন চেন্স সবৰে আছে গতিকে মানুহৰো কমন চেন্স থাকিব লাগে গুগলৰ ওপৰত বিশ্বাস কৰিব ইনফৰমেশ্যন পাব 100% বিশ্বাস নকৰিব কাৰণ বহুত বস্তু আছে যে কমাৰ্চিয়েল ইণ্টাৰেষ্টৰ কাৰণে এইবিলাক ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় যাৰ লাগে তাৰ ইউজ কৰিব লাগে ডক্টৰৰ হাতখনৰ ওপৰত একো হ'বই নাই একদম আৰু অপাৰেশ্যন কৰিব না নকৰিব এইটোও ডিচিশ্যন ল'ব ডাক্তৰে হয় ছাৰ
সঁচাকৈ আজিকালি বহুত কিবা কিবি হৈ আছে মই যে বাৰে বাৰে কুৱেশ্যনবোৰ এজন জ্যেষ্ঠ চিকিৎসকক তেনেকৈ সোধোঁ ইয়াত কাৰণ বহুত আছে বহুত হস্পিটেল আছে হস্পিটেলৰ ভিতৰ চৰাত কি চলি থাকে পেচেণ্টে গমেই নাপায় গতিকে হস্পিটেললৈ গ'লে কেনেকৈনো যাব হস্পিটেলখনত গৈ কাৰ লগত কথা পাতিব ইয়াৰ ওপৰতো আমি আলোচনা কৰিছোঁ আৰু এটা ইম্পৰ্টেণ্ট কথা মই কওঁ যে আজিকালি ছেকেণ্ড অপিনিয়ন লোৱাটো বহুত জৰুৰী হৈ গৈছে আপুনি চাব যে এটা হস্পিটেলৰ যিমানখিনি অ' টি লিষ্ট আছে তাৰ 50% ম'ৰলেছ ডাঙৰ হস্পিটেলৰ আননেচেচাৰী অপাৰেশ্যন হয় বহুত আজিকালি বাহিৰৰ কথা কৈ আছোঁ মই গুৱাহাটীত কমে আছে এইটো বস্তু ছেকেণ্ড অপিনিয়ন ল'লে কি হয় আপোনাৰ অপাৰেশ্যনৰ ৰিকুৱাৰমেণ্ট 50% মান কমি যায় ধৰক আগতে 10জন মানৰ অপাৰেশ্যন লাগে বুলি কৈছিলে কোনোবাই ছেকেণ্ড অপিনিয়ন লোৱাৰ পিছত এইটো 5জন মানৰ লাগিব ঠিক 5জন মানুহ হাৰি যাব গতিকে এই কমাৰ্চিয়েল যিটো এপ্ৰ'চ এইটো অলপমান এভইড কৰিব লাগে কিন্তু আপুনি কি কৰিব আৰু মানে অল অভাৰ দ্য ৱৰ্ল্ড এইটো আমাৰ বস্তুটো এই মাৰ্কেটিং বস্তুটো চলি আছে মানে দুটা বস্তু খুব মানুহে এটা ষ্টুডেণ্টৰ এডুকেশ্যন আৰু এটা হৈছে মেডিকেল এই দুটা বস্তুত কম্প্ৰমাইজ নকৰে মানুহে আৰু যিমান লাগিলে জীয়াই থাকিব লাগিব ন গতিকে পইচা থাকিলে খৰচেই কৰি থাকিব আৰু আজিকালি ইঞ্চুৰেঞ্চ আছেই গতিকে চব মানুহে অকণমান নলেজৰ নাথাকি চব কৰি পেলাই গতিকে অলপ সাৱধান হ'ব জনা শুনা ব্যক্তিৰ লগত কথা পাতিব সেইটোৱে আশা কৰিছোঁ ছাৰ বিদায় ল'ব পাৰোঁ ছাৰ বেছি দীঘলীয়া নকৰোঁ আজি অকল প্ৰস্থেটৰ ওপৰতে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব নেক্সট যেতিয়া ছাৰ বহিব মই ছাৰৰ লগত সেইখিনি ডিছকাছ কৰিম আৰু ছাৰক লগ পাবৰ কাৰণে তলত কণ্টেক্ট নম্বৰ থাকিব যোগাযোগ কৰিব তেখেতৰ ক্লিনিকৰ নম্বৰ থাকিব এড্ৰেছ থাকিব সকলোবিলাক যোগাযোগ কৰিব পাৰিব ছাৰ আৰু কিবা কওক যথেষ্ট আজি এইখিনি থাকক নেক্সট আমি কি পাতিম বুলি ভাবিছোঁ ছাৰ নেক্সট কিডনী ষ্টনৰ ওপৰত আমি পাতিম গতিকে তাৰ কাৰণে আজিয়ে অলপ কমেণ্ট কৰি থৈ দিয়ক কি জানিব লাগে সুধিব লাগে তো কিডনী ষ্টনৰ ধৰক আল্ট্ৰাচাউণ্ডত ডিটেক্ট হোৱা কিডনী ষ্ট'ন লগে লগে মানুহ দৌৰি ফুৰে যে মোৰ কি ষ্ট'ন হৈছে অপাৰেশ্যন লাগে না নাই এইবিলাক বস্তু অলপ জানি ল'লে ভাল কিডনী ষ্ট'ন কেনেকুৱা আমি প্ৰিভেণ্ট কৰিব পাৰোঁ অপাৰেশ্যন কৰিলে কি অপাৰেশ্যন লাগিব আৰু কিমান ডাঙৰ হ'লেও অপাৰেশ্যন নালাগে এইবিলাক বস্তু জনাটো বহুত জৰুৰী কাৰণ সৰু ষ্ট'ন বহুত মানুহৰ থাকে অপাৰেশ্যন নালাগে ইউজুৱেলি সৰু সুৰা ষ্ট'ন থাকিলে বুজিছোঁ ছাৰ বুজিছোঁ থেংক ইউ ধন্যবাদ ছাৰ ধন্যবাদ এয়া আছিলে ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰ আৰু তেখেতৰ বিষয়ে ক'লোৱেই তেখেত কি হয় কিমান জ্যেষ্ঠ হয় কিমান অভিজ্ঞ হয় এই বিষয়ে আপোনালোকে নিশ্চয় অনুষ্ঠানটো চাই গমেই পালে গতিকে প্ৰস্থেটৰ ওপৰত ইমান ডিটেইলছত হয়তো অনুষ্ঠান খুবেই কম পাব গতিকে অনুষ্ঠানটো শ্বেয়াৰ কৰিব যাক প্ৰয়োজন তেওঁলোকে শুনিব চাব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ